গ্ৰহণ কৰিছিলো যেহেতু আজমল ডাঙৰীয়া ওচৰত আছিলে মোক মাতিছিলে আৰু মোক সন্মুখত মাতিছিলে আৰু মই ধৰ্ম অনুষ্ঠানত গৈছিলো তাৰ সন্মুখত আমাক বহিবলৈ দিছিলে মই ধৰ্ম সভাত অংশগ্ৰহণ কৰি মই আমাৰ ইছলাম ধৰ্মৰ কিছুমান হাদিছ কোৰাণৰ বিষয়ে আমি কিছুমান কথা শুনিলো শুনাৰ পিছতে আমাক কি হ'ল এটা মাদ্ৰাছাৰ নামত কালেকশ্যন আৰম্ভ হ'ল যেতিয়া কালেকশ্যন হয় সকলো মানুহ ষ্টেজত আহিব নোৱাৰে গতিকে এজনৰ হাতৰ পৰা আন এজনৰ হাতত লয় আন এজনৰ হাতৰ পৰা আন হাতত লয় তেনেকুৱা মোৰ হাতত দিছিলে আৰু মই আজমল ডাঙৰীয়া হাতত দিছিলো আৰু আজমল ডাঙৰীয়া যি বক্তা আছিলে যে আমাৰ মৌলবী আছিল তাৰ হাতত দিয়া হৈছিলে সেইবিলাক ডিটেইলছ আপোনালোকে নিশ্চয় দেখা পাইছিলে আৰু সেই আজমলৰ লগত যে মই টকাখিনি দিছিলো সেইটো এটা ফটো মাৰিছিলে মাৰি পেলাই কৈছে চুগেলি ৫,০০০ টকা লৈছে চুগেলি আজমলৰ টকাৰ ভিকাৰী চুগেলি নহয় আৰু সেইটো কাৰণে মানে কিবা কিবি বহুত ধৰণে কৈছে মই চুগেলি বিক্ৰী হৈ গ'ল ইউটিউবত জইনিং কৰিছে ইউটিউবত বিক্ৰী কৰিছে টকাৰ ভিকাৰী পাগল কিবা কিবি কৈছে কি মই কি যোৱা কি অধিকাৰ নাই নেকি আজমল থাকিলে কি যোৱাৰ অধিকাৰ নাই নেকি মই আজমল তাত ঘৰত যাব নোৱাৰো নেকি ৰাজনৈতিক বস্তুটো বেলেগ ধৰ্মটো বেলেগ কিন্তু ধৰ্মৰ নামত ৰাজনীতিক নচলে সেইটো আপোনালোকে সকলোৱে জানে আৰু সেইটোৰ কাৰণে আজি মই পাছতে মই কোনো ধৰণৰ পইচা লোৱা নাই মই ধৰ্মৰ সভাৰ কালেকশ্যন কৰাত মই মানুহে দিছিলে ময়ো দিছো মানুহেও দিছে সেইটো মই অংশগ্ৰহণ মই দিয়া হৈছিলে আৰু সেইটো বস্তুটো কৈছে এই দুটা বস্তু আজি তোৰফাল লাগি গৈছে ঠিকেই আছে মই সেইটো নকওঁ কেলা মিডিয়াবিলাকে তেনেকুৱা বজাই থাকক আৰু কেলা মিডিয়া কেনেমান বজাব পাৰে চুগেলি ভিডিঅ' বজাই থাকক মই আৰু ইমান নকওঁ গতিকে মোৰ বহুত বেয়া লাগিলে গতিকে মই কিবা কিবি অদলনটি কৰি থাকে গতিকে মই আৰু কি ক'ম ক'বলগীয়া একো নাই কাৰণ মোৰ এইটোৱে স্পষ্টভাৱে প্ৰমাণ কৰি দিলে যে ধৰ্মৰ ভিত্তিত যাব নালাগে ধৰ্মৰ ৰাস্তাত যাব নালাগে আৰু সেইদিনা মই জলেশ্বৰত গৈছিলোঁ সেইটো ভাল হৈছিলে সেইটো আমি গাজা খোৱা বন্ধৰ কথা কৈছিলোঁ গতিকে আৰু পূজা চলিছিলে সেইটো কথাই কৰিছিলোঁ খুজি কৰিলে আজি সেইটো কথা আৰু কেতিয়াও মাত নামাতে উৰুচুৰৰ বিৰুদ্ধে কেতিয়াও নাযায় মই সেইটো কাৰণে আই এম চৰি মই সেইটো বিচাৰিছোঁ যে মই কৰি কি লাভ মই ধৰ্ম নকৰিম তেনেহ'লে যদি মোৰ অধিকাৰ নাথাকে মই ধৰ্ম কৰি কি লাভ মই যদি যোৱাৰ কাৰণে যদি বিতৰ্ক হয় তৰ্ক বিতৰ্ক হয় যদি ইছলামৰ কথা কোৱাতে যদি আমাৰ তৰ্ক বিতৰ্ক হয় মই নাযাম কি কথা আছে মই বাদ দিম কি আছে মই কালি যাই মদ খোৱা আৰম্ভ কৰি দিম কালি যাই কামাখ্যা যাই মই গুৱাহাটী আছো এতিয়া কামাখ্যা যাই মই সেন্দুৰ লৈ বাছ মই পিছত ধৰ্ম ত্যাগ কৰি দিম বাছ সেইখিনি চলাম আৰু এটা দেখিছো আপোনালোকে জানে সেইদিনা বোলে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ লগত আমি এটা ধৰ্মসভা অংশগ্ৰহণ কৰিছিলোঁ মোৰ এই দুটা বস্তু লৈ আজি মানে বহুত বেয়া লাগিছে তাত বোলে মোক ৫,০০০ টকা দিছে ইস্তমাতে এই কথাটো মোক আজি উত্থাপন কৰিছে মই তেতিয়া খং হৈ গৈছিলোঁ যে মোক কোনে ৫,০০০ টকা দিয়ে আপোনালোকে ভালকৈ দেখিছিলে নেকি মই অংশগ্ৰহণ কৰিছিলোঁ যেহেতু আজমল ডাঙৰীয়া ওচৰত আছিলে মোক মাতিছিলে আৰু মোক সন্মুখত মাতিছিলে আৰু মই ধৰ্ম অনুষ্ঠানত গৈছিলোঁ তাৰ সন্মুখত আমাক বহিবলৈ দিছিলে মই ধৰ্ম সভাত অংশগ্ৰহণ কৰি মই আমাৰ ইছলাম ধৰ্মৰ কিছুমান হাদিছ কোৰাণৰ বিষয়ে আমি কিছুমান কথা শুনিলো শুনাৰ পিছতে আমাক কি হ'ল এটা মাদ্ৰাছাৰ নামত কালেকশ্যন আৰম্ভ হ'ল যেতিয়া কালেকশ্যন হয় সকলো মানুহ ষ্টেজত আহিব নোৱাৰে গতিকে এজনৰ হাতৰ পৰা আন এজনৰ হাতত লয় আন এজনৰ হাতৰ পৰা আন হাতত লয় তেনেকুৱা মোৰ হাতত দিছিলে আৰু মই আজমল ডাঙৰীয়া হাতত দিছিলো আৰু আজমল ডাঙৰীয়া যি বক্তা আছিলে যে আমাৰ মৌলবী আছিল তাৰ হাতত দিয়া হৈছিলে সেইবিলাক ডিটেইলছ আপোনালোকে নিশ্চয় দেখা পাইছিলে আৰু সেই আজমলৰ লগত যে মই টকাখিনি দিছিলো সেইটো এটা ফটো মাৰিছিলে মাৰি পেলাই কৈছে চুগেলি ৫,০০০ টকা লৈছে চুগেলি আজমলৰ টকাৰ ভিকাৰী চুগেলি নহয় আৰু সেইটো কাৰণে মানে কিবা কিবি বহুত ধৰণে কৈছে মই চুগেলি বিক্ৰী হৈ গ'ল ইউটিউবত জইনিং কৰিছে ইউটিউবত বিক্ৰী কৰিছে টকাৰ ভিকাৰী পাগল কিবা কিবি কৈছে